Welcome to all of you. Pandit Dindayal Upadhyay Adarsh Mahabidyalয়ৰ সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত নেশ্যনেল এডুকেশ্যন পলিচি 2020 অন্তৰ্গত 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 আৰু 23-24 আৰু 2024-25 বৰ্ষত নামভৰ্তি কৰিছিলে তথা আমাৰ মহাবিদ্যালয়ত এতিয়া তৃতীয় ষান্মাসিক আৰু চতুৰ্থ ষান্মাসিকত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে আমি কিছুমান সংশোধনী বিষয়বস্তু জনাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট কিছুমান খুদুৱনি বা কিছুমান সন্দেহ দূৰ কৰিবৰ বাবে আমাৰ এই প্ৰচেষ্টা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সংশোধনী গাঁথনি 16/1/2025 তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে, অৰ্থাৎ ভৱিষ্যতে আহিবলগীয়া ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমান পঢ়ি থকা ছেকেণ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এই সংশোধনী প্ৰযোজ্য হ'ব। এই সংশোধনী মতে আগৰ আমাৰ যি 1 মেজৰ 2 মাইনৰ পাঠ্যক্ৰম বা 3 মাইনৰ পাঠ্যক্ৰম সাল সলনি কৰি 1 মেজৰ 1 মাইনৰ আৰু অকল মাইনৰ লোৱাসকলে 2 মাইনৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব। দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু মাত্ৰ এটা ষান্মাসিক পাৰ কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত নতুন ব্যৱস্থাটো সম্পূৰ্ণৰূপে প্ৰযোজ্য হ'ব। 2024 শৈক্ষিক বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া চতুৰ্থ ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকৰ ক্ষেত্ৰতো কিছু আমূল পৰিৱৰ্তন সাধন কৰা হৈছে। এই সকলোখিনি পৰিৱৰ্তন মই চমুকৈ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ আগতে কোৱা হৈছে যে এটা মেজৰ আৰু এটা মাইনৰ বা যিসকল অকল মাইনৰ পাঠ্যক্ৰমত আছে তেওঁলোকে 2টা মাইনৰ কোৰ ছাবজেক্ট পঢ়িব লাগিব আৰু 4টা সাধাৰণ কম্পালচৰি ছাবজেক্ট, যেটা ভেলু এডেড কোৰ্চ, এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, স্কিল এনহেঞ্চমেণ্ট কোৰ্চ আৰু আমাৰ মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, এইকেইটা পঢ়িব লাগিব। বৰ্তমান দ্বিতীয় ষান্মাসিকৰ মেজৰ প্ৰগ্ৰামৰ ছাত্ৰ ছাত্ৰীসকলে মেজৰ মাইনৰ AEC, MDC, SCC আৰু VSC একোখনকৈ পেপাৰ পঢ়িব। মেজৰ নোলোৱাসকলে 2টা মূল বিষয় মাইনৰ হিচাপে পঢ়াৰ লগতে উল্লেখিত AEC, VSC, MDC আৰু SCC বিষয় 4টা পঢ়িব। নামভৰ্তিৰ সময়ত মেজৰ প্ৰগ্ৰেম আৰু মাইনৰ প্ৰগ্ৰেম বুলি কোৱা হৈছে যদিও প্ৰথম 2টা ছেমিষ্টাৰত মেজৰ মাইনৰ বুলি বিশেষ পাৰ্থক্য নাথাকিব, অৰ্থাৎ কোৰ্চৰ যিটো লেভেল সেই লেভেল একে থাকিব। তেওঁলোকে মূল বিষয় 2টা একেলগতে মাইনৰ মেজৰে একেলগতে শ্ৰেণীসমূহ কৰিব পাৰিব। নতুন ব্যৱস্থা মতে তৃতীয় ষান্মাসিকত মেজৰৰ 2খন পেপাৰ থাকিব। এতিয়া যিসকল ছেকেণ্ড ছেমিষ্টাৰ আছে তেওঁলোকে থাৰ্ড ছেমিষ্টাৰলৈ যোৱাৰ পিছত তেওঁলোকৰ মেজৰৰ 2খন পেপাৰ থাকিব। বৰ্তমান দ্বিতীয় ষান্মাসিকৰ মেজৰ থকাসকলে তৃতীয় ষান্মাসিক পালে মেজৰৰ 2খন আৰু মাইনৰৰ 1খন পেপাৰ পঢ়িব লাগিব। মেজৰ নথকা ছাত্ৰ ছাত্ৰীসকলে অনলি মাইনৰ গ্ৰুপৰ নামভৰ্তি হোৱা ছাত্ৰ ছাত্ৰীসকলে 2টা মূল বিষয়ৰ 3খন পেপাৰ পঢ়িব লাগিব। তেওঁলোকে সেই 2টা মূল বিষয় কোৰ ছাবজেক্টৰ যিটো প্ৰথম বিষয় থাকিব, প্ৰথমটো বিষয়ৰ 2খন আৰু আনটো বিষয়ৰ 1খন, মুঠ 3খন পেপাৰ পঢ়িব। AEC বিষয়টো দ্বিতীয় ষান্মাসিকতে শেষ হ'ব। সেয়েহে তৃতীয় ষান্মাসিকত 3টা সাধাৰণ বিষয় MDC, SCC, VSCৰ একোখন পেপাৰ থাকিব। মেজৰ থাকিলেও বা নাথাকিলেও পেপাৰৰ সংখ্যা আৰু গুৰুত্ব সমানে থাকিব। নতুন ব্যৱস্থা মতে যিহেতু তৃতীয় ষান্মাসিকত মেজৰ বিষয়ৰ 2খন পেপাৰ থাকিব
তৃতীয় ষান্মাসিকৰ পাছত মেজৰৰ বিষয় সলনি কৰিব নোৱাৰিব। সলনি কৰিব খুজিলে দ্বিতীয় ষান্মাসিকৰ পাছতে মেজৰৰ বিষয় সলনি কৰিব লাগিব। আগতে AECৰ 4খন পেপাৰ, প্ৰতিখনতে 2 ক্ৰেডিটছকৈ আছিল 4টা ছেমিষ্টাৰ। নতুন গাঁথনি মতে AECৰ পেপাৰ 2খন হ'ব। প্ৰথম ষান্মাসিকত থাকিব 4 ক্ৰেডিটছৰ MIL বা লেংগুৱেজৰ পেপাৰ। সেই MILত অসমীয়া, বড়ো, বাঙালী, নেপালী এনেকুৱা ধৰণৰ যিখিনি লেংগুৱেজ আছে সেই লেংগুৱেজখিনি থাকিব। আৰু দ্বিতীয় ষান্মাসিকত থাকিব 4 ক্ৰেডিটছৰ কমিউনিকেটিভ ইংলিছৰ পেপাৰ। বৰ্তমান দ্বিতীয় ষান্মাসিকত পোৱাসকলেও এইবাৰ কমিউনিকেটিভ ইংলিছ পেপাৰখন পঢ়িব লাগিব। এওঁলোকে MIL বা লেংগুৱেজ পঢ়িবলৈ বাকী থকা 2 ক্ৰেডিটছৰ এখন পেপাৰ পঢ়িব 4th ছেমিষ্টাৰত। মানে 4th ছেমিষ্টাৰ পালেগৈ তেওঁলোকে সেই বাকী 2 ক্ৰেডিট, ইতিমধ্যে আগতে 2 ক্ৰেডিট পঢ়ি আহিছে, তেওঁলোকে বাকী থকা 2 ক্ৰেডিট চতুৰ্থ ষান্মাসিকত মানে 4th ছেমিষ্টাৰত পঢ়িব লাগিব। চতুৰ্থ ষান্মাসিকৰ পৰা সকলোৱে কেৱল মূল বিষয় মেজৰ আৰু মাইনৰ হিচাপে পঢ়িব। আগৰ ব্যৱস্থা মতে মেজৰ লোৱাসকলে 2টা মাইনৰ বিষয় ল'ব লাগিছিল আৰু মাইনৰ বিষয় 2টা প্ৰথম 3টা ষান্মাসিকত পঢ়িব লাগিছিল। নতুন ব্যৱস্থাত মেজৰৰ লগতে মাইনৰ হিচাপে এটা বিষয় থাকিব আৰু এটা ষান্মাসিকত একোখনকৈ পেপাৰ থাকিব। অৰ্থাৎ প্ৰথমৰ পৰা 6ষ্ঠ ষান্মাসিকলৈ, 1st ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰলৈ মেজৰৰ লগতে মাইনৰ বিষয়টো পঢ়িব লাগিব। ইতিমধ্যে কোৱা হৈছে যে মেজৰ নল'লে 2টা বিষয়ৰ মাইনৰ হিচাপে পঢ়ি গৈ থাকিব। 3 বছৰত 6টা ষান্মাসিকত মেজৰ মাইনৰ মিলি 21খন পেপাৰ থাকিব। মেজৰ ল'লে মেজৰৰ 15খন আৰু মাইনৰৰ 6খন, মুঠ 21খন পঢ়িব। আৰু মেজৰ নল'লে 6টা ষান্মাসিকত 2টা মাইনৰ বিষয় মিলি 21খন পেপাৰ পঢ়িব লাগিব। এটা বিষয়ৰ 10খন আৰু আনটো বিষয়ৰ 11খন পেপাৰ। চতুৰ্থ ষান্মাসিক পোৱা অৰ্থাৎ 2023-24 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ হ'ব। যিহেতু তেওঁলোকে পাৰ হৈ অহা 3টা ষান্মাসিকত তিনিটাকৈ মূল বিষয় লৈ ইতিমধ্যে পঢ়িলে, 2023 শৈক্ষিক বৰ্ষত মেজৰ প্ৰগ্ৰামত ভৰ্তি হোৱাসকলে 2টা মাইনৰৰ 6খন কাকত ইতিমধ্যে পঢ়া কাৰণে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ ষান্মাসিকত মাইনৰ পঢ়িব নালাগে। তেওঁলোকে চতুৰ্থ ষান্মাসিকৰ পৰা কেৱল মেজৰ বিষয়ৰ পেপাৰ পঢ়িব। মেজৰ নলৈ অকল 3টা মাইনৰ পঢ়ি আগৰ ব্যৱস্থাত পঢ়ি চতুৰ্থ ষান্মাসিক পোৱাসকলে এতিয়া এটা বিষয় বাদ দিব আৰু 2টা বিষয় পঢ়ি থাকিব। মেজৰ লোৱাসকলে এটা মেজৰ বিষয়ৰ 4খন পঢ়িব আৰু মেজৰ নোলোৱাসকলে 2টা মাইনৰ বিষয়ৰ মুঠ 4খন পেপাৰ পঢ়িব। এটা বিষয়ৰ 2খন আৰু আনটো বিষয়ৰ 2খন পেপাৰ পঢ়িব। নতুন ব্যৱস্থা মতে মেজৰ লোৱা আৰু মেজৰ নোলোৱা সকলোৰে বাবে পঞ্চম ষান্মাসিকত 4 ক্ৰেডিটছৰ এখন ইণ্টাৰ্ণশ্বিপ বিষয় থাকিব। সেইটো অতি কম্পালচৰি, অতি গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। কাৰণ সেই 120 ঘণ্টীয়া সেই ইণ্টাৰ্ণশ্বিপটো সাধাৰণতে আমাৰ গৰম বন্ধ বা উইণ্টাৰ ভেকেশ্যন যিটো সময় পায় তাতেই তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব। সেইটো 5th ছেমিষ্টাৰৰ কাৰণে দিয়া হৈছে আৰু এইটো সম্পূৰ্ণ বাধ্যতামূলক। এই ইণ্টাৰ্ণশ্বিপ নকৰিলে ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট নাপাব। অতি গুৰুত্বপূৰ্ণ কথা। তাৰ কাৰণে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে এটি গাইডলাইন দিয়া হৈছে। আমাৰ মহাবিদ্যালয়তো আমি এটা ইণ্টাৰ্ণশ্বিপ চেল আৰম্ভ কৰি দিছোঁ। ছাত্ৰ ছাত্ৰীসকলে তাত 2জন কোঅৰ্ডিনেটৰ দিয়া হৈছে। সেই ছাত্ৰ ছাত্ৰীসকলক জ্ঞাতাৰ্থে জনোৱা যায় যে 2জন কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰি তেওঁলোকে এতিয়া বিশেষকৈ 23 আৰু 24 বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে আৰু 3 মাহৰ পিছতে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। যিহেতু তেওঁলোকে এতিয়াই তেওঁলোকৰ ইণ্টাৰ্ণশ্বিপৰ বিষয়বস্তু বাছনি কৰি তেওঁলোকে তেওঁলোকৰ সেই কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মই আহ্বান জনাইছোঁ।
আৰু এটা কথা, পঞ্চম ষাণ্মাসিকত ইণ্টাৰ্ণশ্বিপ থাকিবৰ কাৰণে মেজৰৰ 3খন পেপাৰ থাকিব। যিসকলে মেজৰ লৈছে তেওঁলোকে ইণ্টাৰ্ণশ্বিপ থকাৰ কাৰণে 5th ছেমিষ্টাৰত মেজৰ 3খন পেপাৰ থাকিব, এখন পেপাৰ কম থাকিব। অৰ্থাৎ মেজৰ নথকাসকলে মাইনৰৰ 3খন পেপাৰ পঢ়িব। পঞ্চম ষাণ্মাসিকত তেওঁলোকে এখন পেপাৰ কমকৈ পঢ়িব ইণ্টাৰ্ণশ্বিপ থকাৰ বাবে। আগতেই কোৱা হৈছে যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত মেজৰ ল'লে বা মেজৰ নল'লে 3 বছৰ 6টা ষাণ্মাসিকত মূল বিষয়ৰ পেপাৰৰ সংখ্যা একেই সমান হ'ব, অৰ্থাৎ 21খন থাকিব। বৰ্তমান দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ক্ষেত্ৰতো একেই কথা হ'ব। বৰ্তমান চতুৰ্থ ষাণ্মাসিকত পোৱাসকলে প্ৰথম দ্বিতীয় ষাণ্মাসিকত AECৰ 2খন পেপাৰ ইতিমধ্যে পঢ়িছে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চৰ। এখন পঢ়িছে 2 ক্ৰেডিটছৰ MIL লেংগুৱেজ আৰু আনখন পঢ়িছে 2 ক্ৰেডিটছৰ কমিউনিকেটিভ ইংলিছ। সেইকাৰণে বাকী থকা MIL আৰু কমিউনিকেটিভ ইংলিছৰ 2 ক্ৰেডিটকৈ 4 ক্ৰেডিটৰ যিটো বাকী থাকিল, তেওঁলোকে এতিয়া একেলগে পঢ়িব লাগিব। এইটো চতুৰ্থ ষাণ্মাসিকত তেওঁলোকে VSCৰ বাকী থকা 2 ক্ৰেডিটৰ পেপাৰ এখনো পঢ়িব লাগিব ষষ্ঠ ষাণ্মাসিক পালে। 2024ত নামভৰ্তি কৰি এতিয়া দ্বিতীয় ষাণ্মাসিক পোৱাসকলে এটা মূল বিষয় বাদ দিব। তেওঁলোকে আচলতে 3 মাইনৰ্ছবিলাকে 3টা কোৰ্চ ছাবজেক্ট লৈছিলে, ধৰক পলিটিকেল ছায়েন্স, ইকনমিক্স, এডুকেশ্যন তেনেকুৱাকৈ, বা ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, জুলজি, বটনী, কেমেষ্ট্ৰি তেনেকুৱাকৈ 3টা পেপাৰ 3টা ছাবজেক্ট লৈছিলে। এতিয়া 24ত নামভৰ্তি কৰি এতিয়া দ্বিতীয় ষাণ্মাসিক পোৱাসকলে এটা মূল বিষয় বাদ দিব পাৰিব। কোনটো বিষয় বাদ দিব সেই কথা ভালকৈ চিন্তা কৰি শিক্ষকসকলৰ পৰামৰ্শ লৈহে ছাত্ৰ ছাত্ৰীসকলক বাদ দিবলৈ আহ্বান জনোৱা হৈছে। কাৰণ বাদ দিয়াটোৰ ক্ষেত্ৰত বহুখিনি কথা নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে কৈছোঁ যে এজন ছাত্ৰই, বিজ্ঞানৰ ছাত্ৰই বটানী, জুলজি আৰু কেমেষ্ট্ৰি লৈ পেলাই পঢ়ি আছিলে। তেওঁ কেমেষ্ট্ৰি টান পাই কেমেষ্ট্ৰি বাদ দিব বিচাৰিছে, কিন্তু মই সেই ছাত্ৰজন বা ছাত্ৰীজনী হয়তো বটানী বা জুলজিত মেজৰো থাকিব পাৰে। এতিয়া মই কথা হ'ল কি, তেওঁক মই আহ্বান জনাওঁ যাতে কেমেষ্ট্ৰি মূল বিষয়টো এৰি নিদি বাকী বিষয়টো, বাকী যিকোনো এটা বিষয় এৰি দিয়াটোৱে মই আহ্বান জনাওঁ। কাৰণ তেওঁলোকে অন্যথা অলপ অসুবিধা, মানে কষ্ট অনুভৱ কৰিব বিষয়বস্তুটো বুজিবৰ বাবে। এইখিনি ক্ষেত্ৰতে আৰু এটা কথা ক'ব লাগিব, যিহেতু তেওঁলোকে যিকোনো এটা বিষয় বাদ দিব, 3 মাইনৰে হওক বা 1 মেজৰ 2 মাইনৰে হওক, এই বাদ দিয়া বিষয়টো ইতিমধ্যে তেওঁলোকে ফাৰ্ষ্ট ছেমিষ্টাৰত 4 ক্ৰেডিট সম্পূৰ্ণ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে তেওঁলোকৰ লগত কোনো কথা নাই। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি আহিছে 4 ক্ৰেডিটছত, তেওঁলোকৰ সেই 4 ক্ৰেডিটছটো এতিয়া এক্সট্ৰা হৈ থাকিব। যদি তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰে সেই 4 ক্ৰেডিটৰ লগত আৰু 4 ক্ৰেডিট 8 ক্ৰেডিট তেওঁলোকে মেছিভ মোক্সৰ পৰা, মেছিভ অপেন অনলাইন যিবিলাক কোৰ্চ আছে, প্ৰগ্ৰেম আছে, সেই প্ৰগ্ৰেমবিলাকৰ পৰা বাকী 8 ক্ৰেডিট সম্পূৰ্ণ কৰি 12 ক্ৰেডিট কৰিলে তেওঁলোকৰ আৰু এটা এডভান্টেজ আহি পৰিব শৈক্ষিক জীৱনত, যিহেতু সেইখিনি সকলো ABCত অন্তৰ্ভুক্ত হ'ব। এতিয়া আৰু এটা কথা, 2024ত নামভৰ্তি কৰি এতিয়া দ্বিতীয় ষাণ্মাসিক পোৱাসকলে এটা মূল বিষয় যিহেতু বাদ দিব, কোনটো বিষয় বাদ দিব সেই কথা ভালকৈ চিন্তা কৰি শিক্ষকৰ লগত পৰামৰ্শ কৰিবলৈ মই ইতিমধ্যে জনাইছোঁ। প্ৰথম ষাণ্মাসিকত যিবিলাক বিষয়ত বেক এৰিয়াৰ আছে সেইবিলাক পৰীক্ষা দি পাছ কৰিবই লাগিব। কিন্তু ইতিমধ্যে 3টা মূল বিষয়ত পাছ কৰা থাকিলে 4 ক্ৰেডিট এক্সট্ৰা হৈ থাকিব, সেই কথাটো জনোৱা হৈছে। এতিয়া বেক এৰিয়াৰ থকা বিষয় এটি এৰি দিলে বা পৰীক্ষা দিব, সেই বেক থকা বিষয়টো যদি এৰি দিয়ে তেতিয়াহ'লে তেওঁ আৰু পৰীক্ষা দিব নালাগে, তেওঁ মুক্ত হৈ যাব সেইটো প্ৰবলৰ পৰা। সেইটো অতি গুৰুত্বপূৰ্ণ কথা। এই বিষয়টোত ভুলকৈ বুজিলে ছাত্ৰ ছাত্ৰীসকলৰ বহুত ক্ষতি হ'ব। সেইবাবে কথাখিনি মই আগতীয়াকৈ সকলোৰে জ্ঞাতাৰ্থে জনাইছোঁ। 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়াকৈ পঢ়া শুনা কৰি প্ৰতিটো ষাণ্মাসিকত
সকলো বিষয়ে পাছ কৰি যাব পাৰিলেহে স্নাতক ডিগ্ৰী লাভ কৰিব, লগতে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। পাৰ হৈ অহা ষাণ্মাসিকৰ বেক এৰিয়াৰ বোজা কঢ়িয়াব লাগিলে বহুতৰ শৈক্ষিক জীৱন আধৰুৱা হৈ পৰাৰ আশংকা আছে। সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ওপৰঞ্চি বোজা, সেই বোজা কমোৱাৰ উদ্দেশ্যে এই সংশোধনী প্ৰস্তাৱ লোৱা হৈছে। বৰ্তমান চতুৰ্থ ষাণ্মাসিকৰ অৰ্থাৎ 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিসকলে মেজৰ লৈছে তেওঁলোকৰ বিষয় এটা এৰি দিয়াৰ কথা নাহে। প্ৰথম তিনিটা যিহেতু তেওঁলোকে ভৱিষ্যতে আৰু মাইনৰ কোনো নপঢ়ে, কোৰ ছাবজেক্ট নপঢ়ে, এতিয়া প্ৰথম তিনিটা ষাণ্মাসিকত মাইনৰ পঢ়া বুলি ধৰা হৈছে কাৰণে এতিয়াৰ পৰা মাইনৰ পঢ়িব নালাগে। আগৰ তিনিটা ষাণ্মাসিকত বেক এৰিয়াৰ থাকিলে সকলোবোৰ বিষয় পঢ়ি পাছ কৰিবই লাগিব, অৰ্থাৎ আগৰ বেক এৰিয়াৰ যিবিলাক ক্লিয়াৰ কৰিবই লাগিব, অন্যথা প্ৰয়োজনীয় ক্ৰেডিট ঘাটি থাকিব কাৰণে 4 বছৰীয়া স্নাতক ডিগ্ৰী পোৱা নাযাব। 2023 বৰ্ষত 3 মাইনৰ্ছ প্ৰগ্ৰেমত ভৰ্তি হোৱা বৰ্তমান চতুৰ্থ ষাণ্মাসিকত পোৱা ছাত্ৰ ছাত্ৰীসকলে এতিয়া এটা মাইনৰ এৰি দি বাকী দুটা ষষ্ঠ ষাণ্মাসিকলৈ বিষয় ষষ্ঠ ষাণ্মাসিকলৈ পঢ়িব লাগিব। এওঁলোকে আগৰ ষাণ্মাসিকত বেক এৰিয়াৰ যদি আছে ক্লিয়াৰ কৰিব লাগিব। 3 বছৰত মূল কোৰ বিষয় 21খন পেপাৰ পঢ়িব লাগিব। সেই কথা ইতিমধ্যে আগতে কোৱা হৈছে। নতুন শিক্ষানীতিত কোৱা মতে এবছৰ পঢ়ি ওলাই গ'লে চাৰ্টিফিকেট পাব যদিহে সকলো বিষয়ত পাছ কৰে আৰু 4 ক্ৰেডিটছৰ ইণ্টাৰ্ণশ্বিপ বা ভকেশ্যনেল কোৰ্চ কৰে। একেধৰণে 2 বছৰৰ পাছত ওলাই গ'লে ডিপ্ল'মা পাব। চাৰ্টিফিকেট আৰু ডিপ্ল'মাৰ বাবে কোৱা ইণ্টাৰ্ণশ্বিপ আৰু ইতিমধ্যে কোৱা আমাৰ 4 ডিগ্ৰী কোৰ্চৰ ইণ্টাৰ্ণশ্বিপৰ ধাৰণা সুকীয়া, অলপ বেলেগ ধৰণৰ। মেজৰ লৈ বা অকল মাইনৰ লৈ পঢ়া সকলোৰে বাবে পঞ্চম ষাণ্মাসিকত 4 ক্ৰেডিটছৰ ইণ্টাৰ্ণশ্বিপ কৰাটো সেইবাবে বাধ্যতামূলক কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় ষাণ্মাসিকত মেজৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে SCC হ'ব মেজৰ অৰিয়েণ্টেড, মানে মেজৰ ছাবজেক্টৰ লগত লিংক থকা হ'ব। যেনে ধৰক জুলজি লৈছে, তেওঁ ফিছ এণ্ড ফিচাৰী ল'ব পাৰে, এপিকালচাৰ ল'ব পাৰে, তেনেকুৱা বটানী লৈছে তেওঁ হৰ্টিকালচাৰ বা নাৰ্চাৰী মেনেজমেণ্ট, তেনেকুৱা ধৰণৰ পেপাৰবিলাকে তেওঁলোকে SCC হিচাপে ল'ব লাগিব। সামঞ্জস্য থাকিব লাগিব। মেজৰ পাঠ্যক্ৰমত আগবঢ়োৱা বিভাগটোৱে চাই মেলি একোখন SCC পেপাৰ আগবঢ়াব। মেজৰ নথকাসকলেও এনে SCC পেপাৰ ল'ব লাগিব। তৃতীয় ষাণ্মাসিকত SCC পেপাৰ সকলোৰে বাবে মুকলি থাকিব, তেতিয়া যিকোনো এটা ল'ব পাৰিব। এই সম্পৰ্কত এটা কথা ক'ব পাৰোঁ, যিসকল মাইনৰ আছে তেওঁলোকে যিটো মেজৰ SCC পেপাৰৰ ক্ষেত্ৰত মেজৰ অৰিয়েণ্টেড বুলি কোৱা হৈছে, মাইনৰ লোৱাসকলৰ কি হ'ব, তেওঁলোকে সাধাৰণতে ধৰি লওক এজন পলিটিকেল চায়েন্স এতিয়া এডুকেশ্যন আছে এজন ষ্টুডেণ্ট, তেওঁলোকৰ ফাৰ্ষ্ট ছাবজেক্টটো যদি পলিটিকেল চায়েন্স, তেতিয়া পলিটিকেল চায়েন্স ৰিলেটেড SCC লোৱাই তেওঁলোকৰ সুবিধাজনক হ'ব। আৰু মেজৰ সাল সলনিৰ ক্ষেত্ৰত বিশেষকৈ এইটো ভুল বুজাবুজি হ'ব নালাগে। চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছুমান নীতি নিৰ্দেশনা আহিছে, সেই নীতি নিৰ্দেশনাবিলাক আমি চাই চিতি আমি কাৰ্যক্ষেত্ৰত সমাধা কৰিবলৈ চেষ্টা কৰিম। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে এইখিনি কথা জনোৱা হৈছে। আৰু ইয়াত যদি কিবা নুবুজাকৈ বা আঁসোৱা বা খুঁতহনি থাকি যায়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ যিখিনি সন্দেহ বা মানে ভুল বুজাবুজি সেইখিনি দূৰ কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ শৈক্ষিক জীৱনৰ উত্তৰণ কামনা কৰিছোঁ। ধন্যবাদ।